Good morning. আজি দেওবাৰ 23 তাৰিখ আৰু আজি আমি আহি আছো গোৱালপাৰালে এক্সেছ বাৰ্ছৰ ক্লাছ আৰু সেশনৰ কাৰণে ঘৰৰ পৰা ওলাওতে 6:45 চাগে আমি ঘৰৰ পৰা ওলালো আহি আছো এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি এখিনি পাৰ হৈছো আজি ফাৰ্স্ট টাইমৰ কাৰণে যেহেতু গোৱালপাৰা গৈ আছো ইনি গোৱালপাৰা ৰাস্তাটোৰ কথা খুব শুনি আছো যে গোৱালপাৰা ৰাস্তাটো বহুত ধুনীয়া হয় গতিকে আজি মানে ভালকে চাই যাম আৰু ভাল লাগিব সাগে আমি আসলে গোৱালপাৰা মেইন গোৱালপাৰালৈকে না যাও দুধনৈলৈকে যাম যেহেতু আমাৰ যিখিনি মানুহ আহিব তেওঁলোক ম্যাক্সিমাম খিনি দুধনৈ ওচৰে পাজৰে হয় গতিকে যতিয়া দুধনৈলৈকে পামি গতিকে ইমান দূৰলৈ যাওনো কিয় সেই বুলি ভাবি পেলাই আমি আসলে আজি দুধনৈটোৱে ঠিক কৰিলো দিনটো ভালকৈ যাব বুলি আশা কৰিছো গতিকে কি কৰি থাকো কেনেকৈ যায় আপোনালোককো দেখুৱাই থাকিম আৰু মোৰ লগত যদি আপোনালোকে কোনোবা ফাৰ্স্ট টাইম মানে গোৱালপাৰা যোৱা নাই গতিকে মোৰ লগতে আপোনালোকো বলক মই আপোনালোকক দেখুৱাই যাম গোৱালপাৰা ৰাস্তাটো কেনেকুৱা হয় এতিয়া আমি একদম দীপৰ বিলৰ কাষে গৈ আছো মান হা দেখিছো কিন্তু এখিনিৰ পৰা ধৰিব নোৱাৰি বহুত বেলেগ বেলেগ কিবা কিবি চৰাই দেখিছো দূৰৰ পৰা আৰু হাঁহো আছে বৰ ধুনীয়া পৰিৱেশ ঠাণ্ডা একদম মানে দেখি ভাল লগা যেটো পৰিৱেশ ধুনীয়া দেই গোৱালপাৰা ৰাস্তাটোৰ কথা শুনিহে আছিলো সঁচাকে খুব ধুনীয়া হয় দেই ৰাস্তাটো ভাল লাগিছে আহি পেলাই একদম কি বা গছ আছিলে শাল গছ বুলি কৈছে কিমান দূৰ শাল গছ আমি ইমানো নাজানো তথাপিতো চাচোন ৰাস্তাটো একদম পাহাৰটোৰ সৈতে একদম ধুৱলি কুঁৱলী পাহাৰ দূৰত কুঁৱলী নেকি কুঁৱলী ন এয়া এতিয়া আসলতে এও কোৱা মতে আগতে ৰাস্তাটো আৰু বেছি ধুনীয়া আছিলে কিন্তু এতিয়া এই ৰাস্তা বনাই আছে যে সেইকাৰণে কিছু মই বোলে সেই আগৰ ধুনীয়াটো দেখা নাই আৰু কিন্তু মোৰ কাৰণেতো ধুনীয়াই হয় ভালেই দেখিছো মই
ক্লাছ দিয়া হোটেলখনত যেহেতু খোৱাৰ ব্যৱস্থা নাছিলে সেইকাৰণে ওচৰতে থকা আন এখন হোটেলত আমি খাবলৈ গৈছিলোঁ খোৱাটো সঁচাকৈ খুব বেছি ভাল আছিলে ভাল খানা এটা কালি দুপৰীয়া সাজত খাইছিলোঁ সচৰাচৰ আমি নজনা জেগাত হোটেল যিকোনো হোটেলত খাবলৈ অকণমান সুবিধা লাগে কিন্তু যেহেতু তাত থকা বাইদেউকেইজনীয়ে আমাক কৈছিলে যে এইখন হোটেল বহুত ভাল হ'ব সঁচাকৈ খানাটো খাই ভাল লাগিছিলে ভেৰাইটিজ আইটেম আছিলে আৰু যেহেতু মই নিজে খাই ভাল পাওঁ আৰু বনাই ভাল পাওঁ গতিকে মই নিজেও গম পাইছিলোঁ খানাটো কিমান ভাল আজি যেহেতু মই গোৱালপাৰা আহিছিলোঁ আৰু গোৱালপাৰাত ক্লাছ দি শেষ কৰিলোঁ গোৱালপাৰালৈ নগ'লোৱে দুধনৈ ন দুধনৈতে আমি ল'লোঁ ক্লাছ ল'লোঁ বাৰ্ছো আছিলে বাৰ্ছ গ'ল এতিয়া ক্লাছ শেষ হ'ল আৰু এয়া ক্লাছ কৰাৰ পাছত এই বাইদেউ যি বাৰ্ছ শিকিবৰ কাৰণে শুলে এতিয়ালৈকে উঠাই নাইকিয়া আজি এয়া বাইদেৱে শিকিলে কেনেকুৱা লাগিলে ভাল লাগিলে এবাৰতে ধুনীয়াকৈ মানে ল'ব পাৰিছে সেইটোৱে মোৰ বেছিকৈ ভাল লাগিছে আৰু এক্সেছ বাৰ্ছৰ বিষয়ে কেনে গম পাইছিলে মানে মোবাইল ইউটিউবতে গম পালোঁ চাই মানে আপোনাৰ চেনেলটোও দেখিলোঁ এনেকৈ গম পালোঁ আৰু বাইদেৱে মোক যোগাযোগ কৰিছিলে মাজতে এটা এক্সিডেণ্ট হৈছিলে তাৰপাছত পৰা বোলে অলপমান মনটো বেয়া লাগি থাকে সেইকাৰণে এক্সেছত আহিম বুলি ভাবিলে আৰু আজি ফাইনেলি আহি গ'লোঁ আৰু ভালকৈ কাম কৰিব বাইদেৱে আৰু খুব ধুনীয়াকৈ পাৰিছে যিহেতু এতিয়া প্ৰেক্টিচ ঘৰত কৰি তাৰপিছত কাম কৰিব বাইদেউ ফোন নম্বৰটো কৈ দিয়ক যদি আপোনালোকে এইটো এৰিয়াত গোৱালপাৰা দুধনৈত আপোনালোকক লাগে যোগাযোগ কৰিব পাৰিব মোৰ ফোন নম্বৰটো হৈছে 8638505072 এইটো বাইদেউৰ নাম্বাৰ তাৰপিছত আৰু এগৰাকী বাইদেউ বহুত দিন আগতে বহুত দিন নহয় ডিচেম্বৰত মোৰ ওচৰত শিকিছিলে গুৱাহাটীত গৈ শিকিছিলে তাৰপিছৰ পৰা বহুতক ভাল ভাল ৰিজাল্ট দিছে আৰু চবতকৈ ডাঙৰ কথা তেখেতৰ নিজৰে খং কমি মানুহজনী ঠাণ্ডা হৈ থাকিলে আগতে ল'ৰাই কিবা ক'লেও বোলে খং উঠিছিলে আজিকালি নুঠে ন কমিছে আৰু খংবিলাক প্ৰায় আৰু হেৰি নিজৰ দাদাকৰ অকণমান প্ৰব্লেম আছিলে কৈ দিয়কচোন দাদাৰ অলপ প্ৰব্লেম আছিলে মানসিক হেৰি পিছত মানে ভাল পাইছে আৰু এতিয়া দি থাকে মাজে মাজে দি থাকোঁতে ভাল পাইছে গতিকে বাইদেউ এটা প্ৰমাণ যে এক্সেছে মানুহৰ মানসিকভাৱে কিবা কিবি অসুবিধা থাকিলেও ভাল কৰে গতিকে বাইদেৱে দি পেলাই নিজৰ দাদাকক ভাল কৰিছে বহুতো ডক্টৰকো দেখুৱাইছে গতিকে এতিয়া আপোনালোকেও বাইদেউৰ লগত যোগাযোগ কৰিব পাৰিব বাইদেউৰ নাম্বাৰটো চাগে মই আগত দিছিলোঁ তথাপিতো এবাৰ কৈ দিয়ক 6000193455 এইটো বাইদেউৰ নাম্বাৰ গতিকে এয়া বাইদেউ আৰু এগৰাকী আছে নমস্কাৰ কেনেকুৱা লাগিল আজি ভাল লাগিল বহুত ভাল লাগিল বহুত দিনৰ পৰা মানে ভাবি আছিলোঁ এক্সেছত আহিম বুলি ক্লাছ এটা কৰিম বুলি আজি ফাইনেলি হৈ গ'ল আৰু আগতে বাৰ্ছ লৈছে লৈ পেলাই ভাল পাইছে লৈ পেলাই ভাল পালে কাৰণে এতিয়া ক্লাছ কৰিবলৈ আগ্ৰহ আহিলে আৰু আজি ধুনীয়াকৈ ক্লাছ ল'লে এতিয়া তেওঁ ধুনীয়াকৈ কাম কৰিব আজি কৰি তেওঁ কাম কৰিব গতিকে তেওঁ হেৰি দুধনৈৰে ওচৰৰে হয় ন মই ৰংজলি গতিকে এইখিনি দুধনৈ গোৱালপাৰা আৰু আমাৰ তেওঁলোকৰ ওচৰে পাজৰে এইখিনি আৰু যিখিনি এৰিয়া তাৰ পৰা যদি আপোনালোকে ল'ব বিচাৰে বা বেলেগৰ পৰা আহি হ'লেও যদি ল'ব বিচাৰে যোগাযোগ তেওঁলোক গোটেইকেইগৰাকীৰ লগতে কৰিব পাৰিব আপোনাৰ নাম্বাৰটো কৈ দিয়ক 7029297780 এইটো নম্বৰত যোগাযোগ কৰিব পাৰিব তেওঁ যিহেতু নিজৰ বেলেগ এটা কৰ্তব্য আছে গতিকে সেইখিনিৰ লগত মিলাই তেওঁ কৰি দিব ন হয় গতিকে আপোনালোকে যোগাযোগ কৰিবলৈ নাপাহৰিব কাৰণ গোৱালপাৰা এইটো অঞ্চলৰ পৰা আমাক বহুতেই যোগাযোগ কৰিব বিচাৰে কিন্তু দূৰ হৈ যায় গুৱাহাটীলৈ গতিকে এতিয়া আপোনালোকৰ ওচৰতে আছে আপোনালোকে নিজে বিচাৰি ফোন কৰিলেই হ'ল আৰু এগৰাকী বাইদেউৰ লগত কথা পাতিম কিন্তু তেখেতে একদম পুৰা ধুনীয়াকৈ মাস্ক চাক্স মুখত লগাই যি শুলে জগাই দিম এতিয়া তাৰপাছত তেওঁৰ লগত কথা পাতি আছোঁ একদম বাইদেউ ধুনীয়াকৈ বাৰ্ছ শুলে এতিয়া কেনেকুৱা লাগিছে আগ্ৰহ যে ইমান দিনৰ যোৱা জুলাই মাহৰ পৰা চাগে মোৰ লগত কণ্টেক্টত আছিলে এদিন গুৱাহাটী গৈ ওলাইছিলগৈও বাৰ্ছ লৈছিলে আৰু আজি ফাইনেলি শিকি পেলাই কেনেকুৱা লাগিল ভাল লাগিছে বাইদেউ খুব ভাল লাগিছে আৰু এতিয়া কাম কৰিব তেনেকৈ যদি হ'ব কৰিম আৰু
আপোনালোকেও যদি বিচাৰিছে তেতিয়া বাইদেউৰ লগত যোগাযোগ কৰিব পাৰিব অৰ্চনা খাকলাৰী নামটো ন আৰু ফোন নম্বৰটো কৈ দিয়ক 9706439117 খুব মানে মৰমীয়াল বাইদেউ আৰু ইমান আগ্ৰহত আহিছে মোৰে ভাল লাগি গৈছে আৰু ল'ব মানে শিকিবও পাৰিছে পটককে গতিকে আপোনালোকে যোগাযোগ কৰিব পাৰিব Life comes to me with his joy and glory. একদম ভাগৰি গৈছো এতিয়া গোৱালপাৰাৰ পৰা আহি কামাখ্যা মন্দিৰৰ ওচৰ পাইছোহি এওঁ অকণ কিবা এটা কামত গাড়ীৰ পৰা নামি গৈছে মই গাড়ীতে বহি আছো এতিয়া প্ৰায় 8:30 বাজে আৰু একদম গাটো কিবা লাগি গৈছে দুদিন ধৰি এনেকে ৰাতিপুৱাই ওলাই গৈছো আকৌ ঘৰ ঘূৰি আহিছো আকৌ ৰাতিপুৱাই আজি ওলাই আহিছো কিন্তু যি হওক খুব ভাল লাগিলে দুধনৈটো আজি গোৱালপাৰা দুধনৈটো আজি খুবেই বেছি ভাল লাগিলে গোটেই এটা ঘৰুৱা পৰিৱেশত আমি শিকিছিলো যেনেকে মানে একদম আমাৰ গোটেই চিনাকি ভিতৰত আমি ক্লাছ কৰিছিলো আমি শিকাৰ সময়ত আজিও ঠিক তেনেকুৱাই লাগিছে যিখিনি শিকিছিলে গোটেইখিনি তেওঁলোকৰ চিনাকিৰ ভিতৰতে হয় গতিকে খুব বেছিয়ে ভাল লাগিলে গতিকে ভাল লাগিল আৰু সময়খিনি কেনেকে পাৰ কৰিলো একোৱে গম নাপালো ভাগৰ লাগিলেও এতিয়াও গৈ পেলাই মোৰ বহুত বেছি কাম আছে কাৰণ পিঠু ঘৰত যেহেতু আছে তাৰো অকমান চৰ্দি লাগি আছে তাৰ গাটো বোলে ভাল লাগি থাকা নাই গৈ পেলাই কৈছাও তাকো কিবা এটা কৰি মেলি খুৱাব লাগিব আছে নহয় বাকিখিনিও সেইখিনিও কৰিব লাগিব আৰু এইখিনিতে কওঁ এটা কথা মই একদম ট্ৰেইন গৈছে ৰব এইখিনিতে এটা কথা কওঁ যে অহা 2 তাৰিখ দেওবাৰে মোৰ গুৱাহাটীত ক্লাছ আছে এক্সেছ বাৰ্ছৰ যদি আপোনালোকৰ কোনোবাই মোৰ লগত ক্লাছ কৰিব বিচাৰে তেতিয়াহলে কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে যোগাযোগ কৰিবলৈ নাপাহৰিব মোৰ নাম্বাৰটো হৈছে 8486392528 এইটো মোৰ ফোন নাম্বাৰ আপোনালোকে যদি কোনোবাই এক্সেছ বাৰ্ছৰ ক্লাছ গুৱাহাটীত 2 তাৰিখে মোৰ লগত কৰিব বিচাৰে তেতিয়াহলে এইটো নাম্বাৰতে আপোনালোকে যোগাযোগ কৰিব পাৰিব আজিটো আহি পালো পৰহি যোৱাকালি আৰু আজি আইকিদিন বহুত কষ্ট গল কিন্তু কাইলেও বহুত কষ্ট আছে কাৰণটো আপোনাকে গম পাব আৰু পৰহিলে কাইলে 2 দিনে বহুত কষ্ট আছে গতিকে মানে একদম হেক্টিক শিডিউল এটা চলি আছে জুনেই হয়তো জানে বা সংস্পৰ্শত আছো তেওঁলোকেহে গম পাব যে কেনেকুৱা এটা হেক্টিক শিডিউলত চলো কিন্তু বহুতে ভাবে পৰিয়ালৰে এতিয়া বহুতে ভাবে যে ফোন নকৰো সময় দিব নোৱাৰো আসলে তেনেকুৱা কথা নহয় আসলে দেখি থাকিলেহে গম পাম সব ভালে আছে যেতিয়া ভালে আছে যদি কাৰোবাৰ কিবা অসুবিধা বুলি শুনো তেতিয়া এটলিষ্ট মই কাকো এৰি নিদিও যিমান পাৰো সকলোৰে লগত টাচত থাকিবলৈকে চাও তাৰ মাজতে কেতিয়াবা এটা মানে গ্যাপ হৈ যায় ফোন নকৰাকে পৰিয়ালত বহুতে ভাবে যে মই জানি শুনি ফোন কৰা নাই আসলে তেনেকুৱা কথা নহয় আৰু মানুহ মই নকৰিলেও মোক কৰিলেও হয় গতিকে এনেকুৱা আৰু মিলাই মিলি চলি থাকিলে হ'ল এয়াই জীৱন গতিকে সকলোৰে ব্যস্ততা আছে মোৰো ব্যস্ততা আছে আপোনালোকে দুদিন দেখিলে যে মই কেনেকুৱা এটা হেক্টিক মঙ্গলদৈ কোট গুৱাহাটী কোট ৰাতিপুৱা গৈছো মঙ্গলদৈ গুৱাহাটী ঘূৰি আহিছো গুৱাহাটীৰ পৰা আজি ৰাতিটো শুইছো ঘৰত ৰাতিপুৱা 6:45 উঠি মানে গুৱাহাটীৰ পৰা ওলাইছো দুধনৈলে বুলি গোৱালপাৰা তাৰ পিছতে আকৌ এতিয়া আহি এতিয়া পাইছো পোৱাগেই নাই ঘৰ পাই আৰু যে কিমান কাম আছে সেইখিনিটো আছে গতিকে বিৰাট এটা হেক্টিক শিডিউলত চলি থাকো আৰু জীৱন এতিয়া যাও গৈ পেলাই কিবা বনাই কৰি খুৱাব লাগিব খাব লাগিব তাৰ পিছত কাইলৰ পৰা আকৌ এটা বেলেগ ব্যস্ততা আছে সেই ব্যস্ততাখিনি আপোনালোকক যিমানখিনিলৈকে পাৰো যদি পাৰো দেখুৱাই থাকিম
সেয়াই গতিকে আজি ইমানতে ভিডিঅ'টো সামৰিলোঁ আপোনালোকে যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইবো কৰিব আৰু যদি আপোনালোকে 2 তাৰিখে মোৰ লগত ক্লাছ কৰিবলৈ বিচাৰে তেতিয়াহ'লে মোৰ ক্লাছটোৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰিবলৈ নাপাহৰিব ধন্যবাদ